কথাখিনিকে আজি এইখিনিতে ভাইটি কেইটামান আহিছে, ফটো দিছে। ফটো উঠোৱাৰ সময়ত মানে মোক কৈছে বোলে ৰাকেশ দা আপোনাক বৰ ভাল লাগে। মই বোলো ভাল লাগে বাৰু, পঢ়া শুনা কৰিছেনে নাই? কৈছে পঢ়া শুনা কৰি আছোঁ। মই কৈছোঁ বোলো যদি এটা শব্দ প্ৰকাশ কৰা কিবা সুধো তুমি পাৰিবানে? কৈছে সোধক। মই দেউতা ভায়েকক কি বুলি মাতা? সি অলপ সময় চিন্তা কৰি আছে। মই আকৌ কৈছোঁ বোলো দেউতা ভায়েকক কি বুলি মাতা? এটা শব্দ প্ৰকাশ কৰা যদি সুধো দেউতা ভায়েকক কি বুলি মাতা? সি কৈছে নেমাতো। মই কৈছোঁ দেউতাৰ ভায়েকক কি বুলি মাতা? সি কৈছে নেমাতো। মই বোলো হেই দেউতা ভায়েকক খুৰাক বুলি মাতে আকৌ। সি কৈছে খুৰা বুলি জানো কিন্তু নেমাতো। বোলে কি কাৰণে নেমাতা? কৈছে আমাৰ বোলে ফুলগুৰিৰ ওচৰতে মাটি অকণ লৈ পেলাই কাজিয়া লাগিলে, গতিকে দেউতা ভায়েকৰ লগত আমাৰ মাত বোল নাই। বোলে অঁ ঠিক আছে বাৰু, মই দ্বিতীয়টো প্ৰশ্ন তোমাক সুধিছোঁ। বোলে চন্দলৈ প্ৰথম কোন গৈছিল? সি অলপ সময় আকৌ চিন্তা কৰিলে। সি কৈছে কি ক'লে? বোলে চন্দলৈ প্ৰথম কোন গৈছিলে? সি কৈছে ববিতা বা। বোলো কোন ববিতা বাৰে গৈছিলে চন্দলৈ প্ৰথম? সি কৈছে 2002 চনত ববিতা বা পলাই গৈছিলে। কৈছে